Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs of 3rd and 4th of October 2025. So let's start the topics without any further delay. The first topic is about AI adoption in Indian healthcare, which is important from GS paper 2 social sector initiatives. Okay. So important কথাটো হৈ গ'ল যে আমি সকলোৱে গম পাওঁ যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা এ আইৰ এতিয়া যুগ চলিছে আৰু এ আইৰ যিটো প্ৰপাৰ ইউজ সেই প্ৰপাৰ ইউজ আচলতে বেলেগ বেলেগ ছেক্টৰত অলৰেডি হোৱা আৰম্ভ হৈছে যেনেকৈ তাৰ ভিতৰত এটা উল্লেখনীয় ছেক্টৰ কোনটো হয় ইণ্ডিয়ান হেল্থ কেয়াৰ ছেক্টৰ ঠিক আছে চ' স্বাস্থ্য খণ্ডত এ আইৰ যিটো ইউজেছ তাৰ ৰিলেটেড এ আই এডপশ্যন কিমান হৈছে কিমান পটেঞ্চিয়েল আছে সেইখিনি কথা আমি ডিছকাছ কৰিম কণ্টেক্স sorry context এটা আছে according to Elsevier's Clinical of the Future 2025 report এটা এটা রিপোর্ট হয় Elsevier's Clinician of the Future 2025 report AI adoption among Indian clinical clinicians has seen a threefold rise in 1 year তিনি গুণ এক বছৰত বৃদ্ধি পাইছে ঠিক আছে making India a global forerunner in a digital health care ঠিক আছে তো যাৰ জৰিয়তে ভাৰতবৰ্ষ এতিয়া ডিজিটেল হেল্থ কেয়াৰত ফ'ৰ্থ ৰানাৰ হিচাপে ভাৰতবৰ্ষই স্বীকৃতি লাভ কৰিছে না এই যোনটো এলছেভিয়াৰ্ছ ক্লিনিচিয়ান অফ দ্য ফিউচাৰ 2025 ৰিপৰ্ট আছে এই এলছেভিয়াৰ্ছ ক্লিনিচিয়ান অফ দ্য ফিউচাৰ 2025 ৰিপৰ্টত কি কি ফাইণ্ডিংছ আহিছে সেইটো আমি চাব লাগিব তো কোৱা গৈছে যে ইণ্ডিয়াই কিমান পাৰ্চেণ্ট এডপশ্যন কৰিছে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইন দ্য হেল্থ ছেক্টৰ কৈছে 41% ইণ্ডিয়াছ এডপশ্যন অফ এ আই ইন হেল্থ ইজ 41% হুইচ এক্সিডছ দ্য গ্ল'বেল এভাৰেজ অফ 38%। বিশ্বত যদি আমি বিশ্বৰ গড়টো যদি চাওঁ যে হেল্থ কেয়াৰ ছেক্টৰছত বেলেগ বেলেগ কাণ্ট্ৰিজত যিটো হেল্থ কেয়াৰ এডপশ্যনৰ হেল্থ কেয়াৰত এই এডপশ্যনৰ যোনটো পাৰ্চেণ্টেজ আছে সেইটো 38% গড় যোনটো হয় ঠিক আছে দ্য এভাৰেজ গ্ল'বেল এভাৰেজ ইণ্ডিয়াৰ ক্ষেত্ৰত কিমান হয় 41%। এইটো মনত ৰাখিবা বহুত বেছি কামত দিব 52% of the Indian clinicians expect patients to self-diagnose with AI soon ঠিক আছে 52% ক্লিনিচিয়ানছে কি বিচাৰে যে পেচেণ্টে যাতে চেল্ফ ডায়েগন'চিছ যাতে কৰিব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ ইউজ কৰি ঠিক আছে তো সেইটো এতিয়া যেতিয়া ছাৰ্ভে কৰা গৈছে সোধা গৈছে চ' 52% ইণ্ডিয়ান ক্লিনিচিয়ানছে কৈছে যে ডায়েগন'চিছটো যিটো প্ৰাইমেৰী ডায়েগন'চিছ সেইটো যাতে তোমাৰ এ আই ইউজ কৰি মানুহে মানে চেল্ফ ডায়েগন'চ যাতে কৰিব পাৰে এৰাউণ্ড 66% অফ দ্য ইণ্ডিয়ান ক্লিনিচিয়ানছ ৰিপৰ্ট হায়াৰ পেচেণ্ট লোডছ 20% কনচিডাৰ লিভিং হেল্থ কেয়াৰ ঠিক আছে চ' বিকজ তোমাৰ মই অলৰেডি কৈছোঁ চোৱা মানে এটা হায়াৰ পেচেণ্ট লোড এটা আমাৰ ইণ্ডিয়াত আছে ঠিক আছে পেচেণ্টৰ সংখ্যা বেছি তো সেইকাৰণে চেল্ফ ডায়েগন'চিছটো খুব ইম্পৰ্টেণ্ট হয় আৰু এই ক্ষেত্ৰত এ আইৰ এটা অৱদান থাকিব বুলি কণ্ট্ৰিবিউশ্যন থাকিব বুলি ইন নিয়াৰ ফিউচাৰ তো ইণ্ডিয়াৰ যিখিনি হেল্থ ক্লিনিচিয়ানছ আছে তেওঁলোকে একচুৱেলি ক'ব বিচাৰে নাও যদিহে এ আই এডপশ্যনটো মানে যিহেতু এ আই এডপশ্যনৰ কথা আহিছে 41% আমি ইণ্ডিয়াই সেইটো এডপশ্যন কৰিছোঁ চ' এতিয়া কথাটো হৈ গ'ল কি ইম্পৰ্টেঞ্চটোতো আমি জানিব লাগিব চ' চোৱা ইণ্ডিয়াছ ডিজিটেল হেল্থ কেয়াৰ ট্ৰান্সফৰ্মেশ্যন showing rapid adoption of emerging technologies ঠিক আছে তো এই 41% যে ইউজ যে হৈছে তো নিউমাৰাছ টেকনলজিজ আমি ইউজ কৰিছোঁ ঠিক আছে যিবোৰ এ আই ড্ৰিভেন হয় তো এ আই কি কৰিব পাৰে চোৱা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ কেন ইম্প্ৰুভ ডায়েগনষ্টিক্স ঠিক আছে তোমাৰ এটা বেমাৰ ধৰা পেলোৱাৰ ক্ষেত্ৰত ডায়েগন'জ কৰাৰ ক্ষেত্ৰত অ'কে এ আই ইউজ কৰিব পাৰে প্ৰেডিক্টিভ হেল্থ কেয়াৰৰ ক্ষেত্ৰতো এ আই ইউজ আছে প্ৰেডিক্টিভ হেল্থ কেয়াৰ মানে যে তোমাৰ যদি ছাপ'জ তুমি যদি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যিকোনো এটা টেকন'লজি ইউজ কৰি আছা ন তোমাৰ যদি কিবা এটা ধৰা তুমি চিমটমছখিনি তোমাৰ কিবা গা বেয়া লাগিছে কিবা লাগিছে বা তোমাৰ যদি হেল্থ ৰিপৰ্টখিনি তুমি দিয়া তো ই কি কৰিব পাৰে ইন নিয়াৰ ফিউচাৰ তোমাৰ কি বেমাৰ হ'ব পাৰে চ' এই প্ৰেডিকশ্যনটো এ আই দিব পাৰে চ' প্ৰেডিক্টিভ হেল্থ কেয়াৰৰ ক্ষেত্ৰত এ আইৰ ইউজেছটো খুব বেছি ভাল হয় আৰু সেই ক্ষেত্ৰত গুৰুত্ব ইয়াৰ আছে বুলি কোৱা গৈছে চ' এই ডায়েগনষ্টিক্স ইম্প্ৰুভ কৰিব প্ৰেডিক্টিভ হেল্থ কেয়াৰ ইম্প্ৰুভ কৰিব তাৰ লগত টেলিমেডিচিন হৈ গ'ল কি ডায়েগনচিছ থ্ৰু টেলিকমিউনিকেশ্যন মানে তুমি ডক্টৰক গৈ ফিজিকেলি লগ কৰিব নালাগে তুমি কি হ'ব
টেলিকমিউনিকেশ্যন টেকন'লজি ইউজ কৰিয়ে ঠিক আছে মোবাইলত ভিডিঅ' বা ভিডিঅ'গ্ৰাফী বা অভাৰ ফোন তুমি টেকন'লজি ইউজ কৰি কি কৰিব পাৰা তোমাৰ ডায়েগন'চিছ হ'ব ডক্টৰক তুমি ফিজিকেলি লগ কৰিব নালাগে চ' টেলিমেডিচিনৰ ক্ষেত্ৰতো ইম্প্ৰভাইজেশ্যন অনাৰ ক্ষেত্ৰত এআইৰ ইম্পৰ্টেঞ্চ আছে এণ্ড ইকুইটেবল এক্সেছ টু অল স্পেচিয়েলি ইন ৰুৰেল এৰিয়াছ তোমালোকে জানা যে ৰুৰেল হেল্থ কেয়াৰটো ইম্প্ৰুভ কৰাৰ ক্ষেত্ৰত চবতছে ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ ভূমিকা টেলিমেডিচিনৰ এতিয়া আছে বা ক'ভিডৰ টাইমতো আমি দেখিছিলোঁ আৰু সেই টেলিমেডিচিনক আৰু বেছি ষ্ট্ৰেংথেন কৰাৰ ক্ষেত্ৰত কোনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে ঠিক আছে ঠিক আছে নাও ইট ছাপৰ্টছ গভৰ্ণমেণ্ট ইনিচিয়েটিভ ছাচ এছ আয়ুষ্মান ভাৰত ডিজিটেল মিছন এণ্ড NDHB চ' ইয়াৰ জৰিয়তে তোমাৰ ই কি কৰিব তোমাৰ গভৰ্ণমেণ্ট ইনিচিয়েটিভ যোনবোৰ আছে সেইবোৰো এআইৰ জৰিয়তে মানে এআইৰ এটা ডেফিনেটলি এটা ছাপৰ্ট কৰিব ভালকে ঠিক আছে ৰেইজেছ পলিচি ইছ্যুজ ইন ডিজিটেল লিটাৰেচি ট্ৰেইনিং গভৰ্নেন্স এণ্ড এথিকেল ইউজ অফ এআই ঠিক আছে চ' ইণ্ডিয়াত ইয়াৰ ইম্পৰ্টেঞ্চ যথেষ্ট আছে ইট কানেক্টছ হেল্থ কেয়াৰ টেকনলজি এণ্ড পাব্লিক এডমিনিষ্ট্ৰেশ্যন অ'কে চ' দিজ আৰ চাম ইম্পৰ্টেঞ্চ অ'কে ইয়াৰ কিছুমান গুৰুত্বতাটো মই অলৰেডি ক'লোঁ আৰু যদি তোমালোকক ডাইৰেক্ট সোধে যে হেল্থ কেয়াৰ ছেক্টৰত কি ইউজ আছে ত' তোমালোকে এটলিষ্ট ডায়েগনষ্টিক্সৰ কথা ক'ব পাৰা যে এই ডায়েগনষ্টিক্স ইম্প্ৰুভ কৰিব প্ৰেডিক্টিভ হেল্থ কেয়াৰটো ইম্প্ৰুভ কৰিব ঠিক আছে টেলি মেডিচিনটো আৰু বেছি ইম্প্ৰুভ কৰিব আৰু তোমাৰ হেল্থ কেয়াৰটো সকলোৰে কাৰণে এক্সেচিবল হ'ব ঠিক আছে আৰু ৰুৰেল এৰিয়াজত হেল্থ কেয়াৰ ইম্প্ৰুভ হ'ব চ' এইখিনি বস্তু আমি ইম্পৰ্টেঞ্চ হিচাপে ক'ব পাৰোঁ ঠিক আছে আৰু গভৰ্ণমেণ্ট ইনিচিয়েটিভ যোনখিনি আছে সেইখিনি অধিক মানুহৰ মাজলৈ লৈ যোৱা ষ্ট্ৰীমলাইন কৰা ঠিক আছে ষ্ট্ৰেংথেন কৰাৰ ক্ষেত্ৰত কিন্তু এআই কাম কৰিব পাৰিব ঠিক আছে কনক্লুজনছ ইণ্ডিয়াছ হেল্থ কেয়াৰ ৱৰ্ক ফ'ৰ্চ শ্ব'জ ৰিমাৰ্কেবল এজিলিটি এণ্ড enthusiasm in adoption AI, which can enhance healthcare quality, access, and efficiency. Institutional support, structured AI program or training, governance framework, and faster translation of policy into practice are essential. ঠিক আছে গতিকে ইনষ্টিটিউচনেল ছাপোৰ্ট লাগিব ঠিক আছে AI ট্ৰেইনিং ষ্ট্ৰাকচাৰ্ড ৱেত হ'ব লাগিব প্ৰপাৰ ৱেত হ'ব লাগিব গভৰ্নেন্স ফ্ৰেমৱৰ্ক এটা থাকিব লাগিব যে AI কোন কোন ক্ষেত্ৰত ইউজ কৰিব পাৰি সেইটোও থাকিব লাগিব এটা ফ্ৰেমৱৰ্ক লাগিব চ' যাতে আমি সেইটো প্ৰেক্টিকেল ইমপ্লিমেণ্টেশ্যন যাতে আমি সোনকালে কৰিব পাৰোঁ AI adoption is not just technological but also policy driven লিংকিং হেল্থ গভৰ্নেন্স এণ্ড ইকনমিক ডেভেলপমেণ্ট কৈছে যে এইটো অকল টেকনলজিকেল বস্তু নহয় এইটো পলিচি ড্ৰিভেন হয় AI এডপশ্যনটো পলিচি লাগিব ঠিক আছে আৰু যিটোৱে হেল্থ কেয়াৰ ছেক্টৰ গভৰ্নেন্সৰ লগত এজ হ'ল আৰু অভাৰঅল ইকনমিক ডেভেলপমেণ্টৰ লগত ইয়াক কি কৰিব হেল্থ গভৰ্নেন্সৰ ইকনমিক ডেভেলপমেণ্টক কি লিংক কৰিব ঠিক আছে ফ্ৰণ্টলাইন ক্লিনিচিয়ান feedback emphasizes reducing administrative burden, improving trust in AI, and integrating digital health solutions for universal health coverages. ঠিক আছে? The next topic is about South-South and Triangular Cooperation. SSTC বুলি কয় South-South and Triangular Cooperation, which is important from GS paper 2 international relation point of view. Basically কনটেক্সটো এইটো হয় যে SSTC South-South and Triangular Cooperation has become a key tool for promoting development. এইটো উন্নয়নৰ ক্ষেত্ৰত solidarity বা সংহতিৰ ক্ষেত্ৰত বা innovation solutionৰ ক্ষেত্ৰত তোমাৰ এটা বৰ্তমান সময়ত বিশ্বত মানে এটা ইম্পৰ্টেণ্ট টুল হিচাপে বা কি টুল হিচাপে SSTC আচলতে গঢ়ি তোলা গৈছে চ' SSTC has become a key tool for promoting development, solidarity and innovative solutions amid declining traditional aid and global inequalities ঠিক আছে চ' যিটো সময়ত বিশ্বত তোমাৰ ইনইকুৱেলিটি দেখা পোৱা গৈছে অসমতা বিৰাজমান হৈছে সেই সময়ত সকলোকে মানে সেই সময়ত সংহতিৰ কাৰণে কাম কৰা উন্নয়নৰ কাৰণে কাম কৰা ইন'ভেটিভ চলিউশ্যনৰ কাৰণে কাম কৰাৰ ক্ষেত্ৰত SSTC যাক কোৱা হৈছে South-South and Triangular Cooperation ই এটা কি টুল হিচাপে কাম কৰিছে উইথ দ্য 2030 agenda for sustainable development goals nearing its deadline, India is leveraging SSTC to strengthen development partnership among global South countries. তো South-South মানে কাৰ কথা কোৱা গৈছে গ্ল'বেল South countries এই যিমানবোৰ Southern countries আছে তো বেচিকেলি চোৱা Southern countries বা South-South cooperation
বেচিকেলি সাউদাৰ্ণ কাণ্ট্ৰিজখিনি লগত পাৰ্টনাৰশ্বিপৰ কথা ইণ্ডিয়াই কৈছে না। সাউদাৰ্ণ কাণ্ট্ৰিজ মানে কোনখিনি, যেনেকৈ তোমাৰ সাউথ আমেৰিকা বা লেটিন আমেৰিকাৰ যিবোৰ কাণ্ট্ৰিজ আছে, আফ্ৰিকান যোনবোৰ নেশ্যনছ আছে, অষ্ট্ৰেলিয়া বা ওচেনিয়া মহাদেশৰ যিমানবোৰ মানে আমাৰ দেশ আছে, বা এছিয়াৰ যিবোৰ কাণ্ট্ৰিজ আছে, দ'জ হুইচ আৰ ডেভেলপিং নেশ্যন, যিবোৰ উন্নয়নশীল ৰাষ্ট্ৰ হয়, ঠিক আছে, আৰু যাৰ এটা ছেইম কলনিয়েল পাষ্ট এটা আছে, ঠিক আছে, অব ইকনমিক মাৰ্জিনেলাইজেশ্যন, যাৰ তোমাৰ য'ত এটা সময়ত কোনে ব্ৰিটিছ বা বেলেগ বেলেগ তোমাৰ ফ্ৰেঞ্চ বা ডাটছ তেওঁলোকে কলনি এষ্টাব্লিছ কৰিছিল, যাৰ জৰিয়তে অৰ্থনৈতিক শোষণ সেই দেশবোৰত চলিছিলে, যাৰ ছেইম কলনিয়েল পাষ্ট আছে, সেই দেশবোৰক আমি কি বুলি কনচিডাৰ কৰিছোঁ, গ্ল'বেল চাউথ বুলি কনচিডাৰ কৰিছোঁ। মনত ৰাখিবা, গ্ল'বেল চাউথ ৰেফাৰ্ছ টু দ্য কাণ্ট্ৰিজ অফ লেটিন আমেৰিকা অৰ চাউথ আমেৰিকা, আফ্ৰিকা, এছিয়া এণ্ড ওচেনিয়া অৰ অষ্ট্ৰেলিয়া, ঠিক আছে, though like which have the similar colonial past of economic marginalization. Clear to all of you? I hope you got my point. Now about Southern Triangular Cooperation, এই কাণ্ট্ৰিজবোৰৰ মাজত যি কোঅপাৰেশ্যনৰ যি সম্পৰ্কৰ মানে অনাৰ ক্ষেত্ৰত যি এটা পদক্ষেপ লোৱা হৈছিল 1974, ঠিক আছে, যাক কোৱা হয় South Cooperation. Okay, now what is South Cooperation? Now what is South and Triangular Cooperation? So South Cooperation is a framework for collaboration or exchange among developing countries. মই অলৰেডি কৈছোঁ উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ মাজত, ঠিক আছে, ই এটা কি হয় মানে সম্পৰ্ক গঠন কৰিবৰ কাৰণে ই এটা ফ্ৰেমৱৰ্ক হয়, ঠিক আছে, ফৰ কলাবৰেশ্যন এণ্ড এক্সচেঞ্জ, অ'কে, এমং দ্য ডেভেলপিং কাণ্ট্ৰিজ। কিহৰ ক্ষেত্ৰত এক্সচেঞ্জ? পলিটিকেল, ইকনমিক, ছ'চিয়েল, কালচাৰেল, এই গোটেইখিনি এনভাইৰমেণ্টেল, টেকনিকেল ডমেইনছত তোমাৰ সম্পৰ্ক স্থাপন বা কলাবৰেশ্যন অনাৰ বাবে যিটো এটা ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰি তোলা হৈছিল 1974, সেইটো কোৱা হয় South Cooperation. Now what is Triangular Cooperation? What is Triangular Cooperation? Now so Triangular Cooperation or ইয়াত এটা মিনিং আছে যে it is a Southern driven partnership. এইটো এটা কি হয়? পাৰ্টনাৰশ্বিপ হয়। কি driven? Southern nations driven between two or more developing countries, but supported by a developed country for multilateral organization. ইয়াত কি হ'ব? সাপোজ South Cooperation আমি গম পালো যেটো এটা ফ্ৰেমৱৰ্ক হয়, যাৰ জৰিয়তে কলাবৰেশ্যন কৰা যাব ডেভেলপিং নেশ্যনবোৰৰ মাজত, কোন ফিল্ডত কি ডমেইনত, ছ'চিঅ' পলিটিকেল, কালচাৰেল, ঠিক আছে, ইকনমিক ডমেইনত, এনভাইৰমেণ্টেল ডমেইনত, টেকনলজিকেল আৰু টেকনিকেল ডমেইনত এটা সম্পৰ্ক গঠন কৰা যাব। ট্ৰাইংগুলাৰ কৰ্পৰেশ্যনটোত কি হ'ব যে এইটো এটা সাউদাৰ্ণ ড্ৰিভেন তোমাৰ পাৰ্টনাৰশ্বিপে হয় বিটুইন টু অৰ মোৰ ডেভেলপিং নেশ্যন, দুখন বা তিনিখন উন্নয়নশীল ৰাষ্ট্ৰৰ মাজত এই সম্পৰ্কটো বা পাৰ্টনাৰশ্বিপটো গঢ়ি তোলা যাব, ঠিক আছে। কিন্তু যাক কোনে ছাপোৰ্ট কৰিব? এখন ডেভেলপ কাণ্ট্ৰি বা ডেভেলপ নেশ্যনে ছাপোৰ্ট কৰিব। ফৰ এক্সাম্পল ডেভেলপ কাণ্ট্ৰি যেনেকৈ জাপান, তো জাপানে কি দিছে? মানিটাৰী এণ্ড আদাৰ ছাপোৰ্ট দিছে। ফৰ এক্সাম্পল ডেভেলপ কাণ্ট্ৰি এ মানে ইণ্ডিয়া। চ' ইণ্ডিয়াক জাপানে কি দিছে? জাপানে ইণ্ডিয়াক মানিটাৰী এণ্ড আদাৰ ছাপোৰ্ট দিছে, টেকনলজি ট্ৰান্সফাৰ কৰিছে, ঠিক আছে, এক্সপিৰিয়েঞ্চ এণ্ড নলেজ আমাক দিছে। না আমি এইখিনি কি কৰিলোঁ? একুমুলেশ্যন অফ এক্সপিৰিয়েঞ্চেছ, টেকনলজি, ঠিক আছে, নলেজ, ঠিক আছে, লাইক মানিটাৰী ছাপোৰ্ট, অ'কে, গোটেইখিনি আমি একুমুলেট কৰিলোঁ এজ এ ডোনাৰ কাণ্ট্ৰি। না আমি কি কৰিম? সেই যিখিনি এক্সপিৰিয়েঞ্চ আমাৰ হ'ল, নলেজ হ'ল, সেইখিনি আমি কাৰ লগত শ্বেয়াৰ কৰিম? ডেভেলপিং কাণ্ট্ৰি আৰু এখন বি, ছাপ'জ ফৰ এক্সাম্পল তোমাৰ বোলে আৰ্জেণ্টিনা, আমি আৰ্জেণ্টিনাৰ লগত কি কৰিছোঁ? শ্বেয়াৰ কৰিছোঁ। চ' দিছ ইজ কল্ড South এণ্ড ট্ৰাইংগুলাৰ কোঅপাৰেশ্যন। ইয়াত তিনিখন মানে ত্ৰিকোণীয় বনিছে নাই বস্তুটো, ঠিক আছে, য'ত এখন ডেভেলপিং কাণ্ট্ৰি থাকিব, যোনে তোমাক টেকনলজি ট্ৰান্সফাৰ, নলেজ, ঠিক আছে, মানিটাৰী ছাপোৰ্ট দিব, আৰু যিখন ডেভেলপিং নেশ্যনে এইখিনি বস্তু ল'ব, সেই ডেভেলপিং নেশ্যনখনে বেলেগ এখন ডেভেলপিং নেশ্যনৰ লগত কি কৰিব? সেই বস্তুখিনি শ্বেয়াৰ কৰিব। চ' ইট ইজ বেছড অন দ্য প্ৰিন্সিপলছ অফ মিউচুৱেল ৰেচপেক্ট, ঠিক আছে, ফৰ ছভাৰেণ্টি। তো ইয়াতে মূল যোনটো প্ৰিন্সিপল আছে South এণ্ড ট্ৰাইংগুলাৰ কোঅপাৰেশ্যনত, তাত মিউচুৱেল ৰেচপেক্টটো খুব বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। তো মানে কি কয় তোমাৰ এখন ৰাষ্ট্ৰই আন এখন ৰাষ্ট্ৰৰ প্ৰতি কি থাকিব? ৰেচপেক্ট থাকিব, ঠিক আছে, সন্মান প্ৰদান কৰিব, বেচিকেলি ফৰ ছভাৰেনিটি, ঠিক আছে, সাৰ্বভৌমত্ব সন্মান কৰিব,
সমতাৰ ভিত্তিত নন ইণ্টাৰফাৰেঞ্চ, মিউচুৱেল বেনিফিট, চলিডাৰিটি বা সংগতি এণ্ড পিচফুল কো এক্সিষ্টেঞ্চৰ কাৰণে কি কৰিব তোমাৰ মিউচুৱেল ৰেচপেক্ট কৰিব। চ' ইট ইজ বেছড অন দ্য প্ৰিন্সিপল অফ মিউচুৱেল ৰেচপেক্ট ফৰ ছভাৰেণ্টি ইকুৱেলিটি, তোমাৰ কি কয় পিচফুল কো এক্সিষ্টেঞ্চ, মিউচুৱেল বেনিফিট, দেন তোমাৰ চলিডাৰিটি এটচেট্ৰা। নাও এই যোনটো চাউথ এণ্ড ট্ৰাইংগুলাৰ কোঅপাৰেশ্যন আছে এইটো ক'ৰ পৰা ইভল্ভ হৈছে, ঠিক আছে। মই কৈছিলোঁ 1974ত ইউনাইটেড নেশ্যন অফিচ ফৰ চাউথ কোঅপাৰেশ্যন ৱাজ ক্ৰিয়েটেড। এইটো UNO ইউনাইটেড নেশ্যন অফিচ ফৰ SSC, ঠিক আছে, মানে তোমাৰ চাউথ কোঅপাৰেশ্যন ইউনো SSC was created in 1974 to promote economic cooperation among the developing countries, ঠিক আছে। and Buenos Aires plan of action BAPA, ঠিক আছে, যাক কোৱা BAPA, Buenos Aires plan of action 1978ত 4 বছৰ পাছত বুইনছ এৰিছ প্লেন অফ একশ্যন মানে এডপ্ট কৰা গ'ল বাই 138 নেশ্যনছ, ঠিক আছে। ইউনাইটেড নেশ্যনৰ 138খন দেশে এইটো তোমাৰ এডপ্ট কৰিলে। এষ্টাব্লিছিং দ্য ফাৰ্ষ্ট নেটৱৰ্ক ফৰ SSC এণ্ড এম্ফেচাইজিং চলিডাৰিটি, কিহৰ ওপৰত গুৰুত্ব দিলে, একেই সংগতিৰ ওপৰত, ঠিক আছে, মিউচুৱেল ৰেচপেক্টৰ ওপৰত বা শ্বেয়াৰ্ড লাৰ্ণিঙৰ ওপৰত গুৰুত্ব দিলে। তাৰপিছত তোমাৰ কি হ'ল, ছেকেণ্ড নাইৰবি আউটকাম ডকুমেণ্ট 2009ত কি কৰা গ'ল, মানে তোমাৰ পুনৰ এডপ্ট কৰা গ'ল। এণ্ড ইট এক্সপাণ্ডেড SSC বিয়ণ্ড টেকনিকেল কোঅপাৰেশ্যন টু পলিটিকেল ইনষ্টিটিউচনেল এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰেল কোলাবৰেশ্যন। ইনিচিয়েলি কি আছিলে, টেকনলজিকেল কোঅপাৰেশ্যন আছিলে, কিন্তু নাইৰবি আউটকাম ডকুমেণ্ট যোনখন আহিলে, ঠিক আছে, যিটো এডপ্ট কৰিলে, তাত কি কৰিলে SSCৰ যোনটো পৰিসৰ বা স্কোপ যোনটো আছে সেইটো মানে তোমাৰ এক্সপাণ্ড কৰিলে, ঠিক আছে, সেইটো কি কৰিলে বৃদ্ধি কৰিলে। আৰু কি হ'ল, এতিয়া SSC 2009ৰ পাছৰ পৰা চাউথ কোঅপাৰেশ্যন কেৱল টেকনিকেল কোঅপাৰেশ্যন নহয়, এতিয়া ৰাজনৈতিক ক্ষেত্ৰতো পলিটিকেল কোঅপাৰেশ্যন, ঠিক আছে, পলিটিকেল কোঅপাৰেশ্যনলৈ ই পৰিগণিত হ'ল, ইনষ্টিটিউচনেল কোঅপাৰেশ্যন বা ইনফ্ৰাষ্ট্ৰাকচাৰ কোঅপাৰেশ্যন বা কলাবৰেশ্যনলৈ ই পৰিণত হ'ল, ঠিক আছে। চ' নাইৰবি আউটকাম ডকুমেণ্ট 2009। দেন ইণ্ডিয়া UN ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ ফাণ্ড, ঠিক আছে। চ' ইণ্ডিয়া UN ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ ফাণ্ড 2017। তো এইটো হৈছে চাউথ কোঅপাৰেশ্যনৰ ইভলিউশ্যনটো 1974ৰ পৰা। 2017ত ইণ্ডিয়া UN ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ ফাণ্ড এটা গঠন কৰা গ'ল, ঠিক আছে, টু ফাইনেন্স ডিমাণ্ড ড্ৰিভেন SSTC প্ৰজেক্টছ এক্ৰছ ডেভেলপিং কাণ্ট্ৰিজ। তো যিমানবোৰ SSTC মানে আণ্ডাৰত প্ৰজেক্ট চলি আছে বেলেগ বেলেগ দেশত, সেই প্ৰজেক্টবোৰক ফাণ্ড কৰিবৰ কাৰণে ইণ্ডিয়া আৰু ইউনাইটেড নেশ্যনে মিলি এটা ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ ফাণ্ড এটা কি কৰিলে 2017 চনত এষ্টাব্লিছ কৰিলে। দ্য ইউনাইটেড নেশ্যন ডিক্লেয়াৰ্ড নিউ অপৰচুনিটিজ and innovation through SSTC as their theme for 2025 UN Day for South Triangular Cooperation. মনত ৰাখিবা এই বছৰ UN Day for South and Triangular Cooperation, ঠিক আছে, এই বছৰ যোনটো South and Triangular Cooperationৰ মানে ইউনাইটেড নেশ্যন ডে আছিলে, তাৰে থিমটো এইবাৰ ইউনাইটেড নেশ্যনে কি ৰাখিছে, নিউ অপৰচুনিটিজ এণ্ড ইনোভেশ্যন, নিউ অপৰচুনিটিজ এণ্ড ইনোভেশ্যন থ্ৰু SSTC, ঠিক আছে, নিউ অপৰচুনিটিজ এণ্ড ইনোভেশ্যন থ্ৰু SSTC, মনত ৰাখিবা। নাও ইণ্ডিয়াৰ যোনটো ৰোল, ঠিক আছে, ইন ট্ৰাইংগুলাৰ কোঅপাৰেশ্যন অৰ চাউথ এণ্ড ট্ৰাইংগুলাৰ কোঅপাৰেশ্যন অৰ চিম্পলি SSTC, সেইটো আমি জানিব লাগিব। চোৱা, ইণ্ডিয়াৰ যোনটো ফিলচফি আছে, আমাৰ যিটো ভাৰতবৰ্ষৰ যিটো আদৰ্শত মানে বিশ্বাস কৰে, সেইটো হৈ গ'ল বাসুদেৱা কুটুম্বকম, দ্য ৱৰ্ল্ড ইজ ওৱান ফেমিলি, বিশ্বখন এটাই পৰিয়াল, ঠিক আছে। তাৰ মানে কি, যে চাউথ আমেৰিকাতো যদি কোনোবা আছে সেয়াও আমাৰ নিজৰ হয়, আফ্ৰিকাতো যদি কোনোবা আছে সেয়াও আমাৰ নিজৰ হয়, তোমাৰ অষ্ট্ৰেলিয়াত যদি কোনোবা আছে সেয়াও আমাৰ নিজৰ হয়, বিকজ আৱাৰ আইডিঅলজি অৰ প্ৰিন্সিপল অৰ আৱাৰ লাইক ফিলচফি ইজ বাসুদেৱা কুটুম্বকম, ঠিক আছে। গতিকে যিহেতু আমাৰ নিজৰ হয়, তো ডেফিনেটলি আমি হেল্পটো কৰিব লাগিব। চ' সেইকাৰণে ইণ্ডিয়া ৱাজ মোৰ ইনক্লাইন টুৱাৰ্ডছ SSTC। অ'কে, ইনষ্টিটিউচনেল মেকানিজম, এইটোতো আমাৰ ফিলচফিৰ ক্ষেত্ৰৰ পৰা আমি we are bound to support those developing nations. Institutional mechanism or ক্ষেত্ৰত কি আছে, Development Partnership Administration, a key agency within the Ministry of External Affairs, central body for planning and implementation SSTC project. তো তাৰ কাৰণে ভাৰতবৰ্ষই কি গঠন কৰিছে, মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ আণ্ডাৰত SSTC প্ৰজেক্টছবোৰ প্লেন কৰা বা ইমপ্লিমেণ্টেশ্যন কৰাৰ কাৰণে DPA ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ এডমিনিষ্ট্ৰেশ্যন, DPA ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ এডমিনিষ্ট্ৰেশ্যন এটা গঠন কৰিছে, ঠিক আছে, আণ্ডাৰ মিনিষ্ট্ৰি অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। মনত ৰাখিবা DPA ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ
তোমাৰ কি কয় এডমিনিষ্ট্ৰেশ্যন, ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ এডমিনিষ্ট্ৰেশ্যন। অ'কে, নেক্সট হৈ গ'ল ITEC, ইণ্ডিয়ান টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যন কেপাচিটি বিল্ডিং প্ৰগ্ৰেম ইন 160 কাণ্ট্ৰিজ। আমি প্ৰায় 160খন দেশতকৈ অধিক দেশত কি কৰিছোঁ, কেপাচিটি বিল্ডিঙৰ ওপৰত আমি কি কৰিছোঁ, ট্ৰেইনিং দিছোঁ থ্ৰু ITEC, ইণ্ডিয়ান টেকনিকেল এণ্ড ইকনমিক কোঅপাৰেশ্যনৰ আণ্ডাৰত আমি কেপাচিটি বিল্ডিং প্ৰগ্ৰেম আমি 160খন দেশত কৰিছোঁ। ইণ্ডিয়া UN ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ ফাণ্ড, যোনটো মই ক'লোঁ ন, এই 2017 চনত যোনটো বনাইছিলে ইণ্ডিয়া UN ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ ফাণ্ড, ঠিক আছে। চ' IUDPF, তো IUDPFটো তোমাৰ গঢ়ি তোলা গৈছিলে, মই অলৰেডি কৈছোঁ, ডেট ছাপোৰ্টছ 75 কাণ্ট্ৰিজ, 75 demand driven projects in 56 countries focusing on least developed countries। LDCs-ৰ ওপৰত বেছি ফ'কাছ কৰা গৈছে, যিবোৰ মানে অত্যন্ত পিছপৰা যিবোৰ ৰাষ্ট্ৰ আছে সেইবোৰৰ ওপৰত, আৰু যিবোৰ স্মল আইলেণ্ড কাণ্ট্ৰিজ আছে, ঠিক আছে, SIDS আছে, স্মল আইলেণ্ড ডেভেলপিং ষ্টেটছ আছে, বা স্মল আইলেণ্ড ডেভেলপিং ষ্টেটছ বা SIDS আছে। চ' SIDSবোৰৰ ওপৰত বা LDCs-ৰ ওপৰত ইণ্ডিয়া বেছি ফ'কাছ কৰিছে থ্ৰু ফাণ্ডিং ফ্ৰম দ্য ইণ্ডিয়া UN ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ ফাণ্ড, ঠিক আছে। চ' এইটো মনত ৰাখিবা, ইণ্ডিয়া UN ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ ফাণ্ডটো। অ'কে, চ' এইটো 2017 চনত গঠন কৰিছিল। দেন ITEC আছে, যাৰ জৰিয়তে কেপাচিটি বিল্ডিঙৰ ওপৰত তোমাৰ গুৰুত্ব দিয়া গৈছে 160খনতকৈ অধিক ৰাষ্ট্ৰত, ঠিক আছে। দেন ডেভেলপমেণ্ট পাৰ্টনাৰশ্বিপ এডমিনিষ্ট্ৰেশ্যন এটা আছে ফৰ দ্য প্লেনিং এণ্ড ইমপ্লিমেণ্টেশ্যন অফ SSTC প্ৰজেক্টছ। অ'কে, ন এইটোতো হৈ গ'ল ইনষ্টিটিউচনেল মেকানিজিমটো ইণ্ডিয়াই কি কৰিছে, ষ্ট্ৰং কৰিছে। তাৰ লগত টেকনলজিকেল লিডাৰশ্বিপো ইণ্ডিয়া লৈছে। কেনেকৈ? শ্বেয়াৰ্ছ ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ লাইক আধাৰ এণ্ড UPI ফৰ কষ্ট ইফেক্টিভ এণ্ড ৰেপ্লিকেবল চলিউশ্যন গ্ল'বেলি। তো তুমি জানা যে UPI আমাৰ ইমান ইজি পে'মেণ্ট হৈ গৈছে ন, আমি জাষ্ট এটা ক্লিক কৰি পে'মেণ্ট কৰিব পাৰোঁ, সেইটো বিশ্বৰ বহু কাণ্ট্ৰিজত নাই, ঠিক আছে। ইভেন উই আৰ এডভান্সড ইন দিছ ফিল্ড মোৰ দেন দ্য ডেভেলপড নেশ্যনছ। অ'কে, না ইণ্ডিয়া এতিয়া নেপাল, ভূটান এইবিলাকত কি কৰিছে, এই কাণ্ট্ৰিজবোৰক UPI টেকনলজি, ঠিক আছে, বা তোমাৰ আধাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ মানে কি কৰিছে, শ্বেয়াৰ কৰিছে, বা ৰেপ্লিকেবল চলিউশ্যন গ্ল'বেলি দিবৰ কাৰণে ইণ্ডিয়াই কি কৰিছে, এটা টেকনলজিকেল লিডাৰশ্বিপ লৈছে ইন দ্য ফিল্ড অফ লাইক ৰিলেশ্যন টু আধাৰ এণ্ড UPI ফৰ কষ্ট ইফেক্টিভ ৰেপ্লিকেবল চলিউশ্যনছ গ্ল'বেলি, ঠিক আছে। দেন ৰিজনেল এডভকেচিও ইণ্ডিয়াই কৰিছে। ইণ্ডিয়া হোষ্টেড ভইচ অফ দ্য গ্ল'বেল চাউথ চামিট টু এমপ্লিফাই চাউদাৰ্ণ প্ৰায়ৰিটিজ এণ্ড এডভকেটেড ফৰ পাৰ্মানেণ্ট আফ্ৰিকান ইউনিয়ন মেম্বাৰশ্বিপ ইন G20। ইণ্ডিয়াই আফ্ৰিকান ইউনিয়নক G20, ঠিক আছে, G20ত পাৰ্মানেণ্ট মেম্বাৰশ্বিপ দিবৰ কাৰণেও ইণ্ডিয়াই কিন্তু এডভকেচি কৰিছে। তাৰ লগতে ৱৰ্ল্ড ফুড প্ৰগ্ৰেম, ঠিক আছে, পাইলটেড অন্নপূৰ্তি, গ্ৰেইন ATM, উইমেন লেড টেক হোম ৰেচন এণ্ড ৰাইচ ফৰ্টিফিকেশ্যন ফৰ ইম্প্ৰুভিং ফুড ছিকিউৰিটি ইন আদাৰ ডেভেলপিং কাণ্ট্ৰিজ। চ' ৱৰ্ল্ড ফুড প্ৰগ্ৰেমৰ আণ্ডাৰতে তোমাৰ অন্নপূৰ্তি, ঠিক আছে, উইমেন লেড টেক হোম ৰেচন, ঠিক আছে, দেন তোমাৰ ৰাইচ ফৰ্টিফিকেশ্যনৰ ওপৰতো ইণ্ডিয়াই গুৰুত্ব দিছে। চেলেঞ্জেছ কিছুমান আছে। প্ৰথম কথা হৈ গ'ল কি ফ্ৰেগমেণ্টেশ্যন আছে, কাৰণ প্ৰত্যেকখন দেশৰ পলিটিকেল আইডিঅ'লজি, পলিটিকেল ছিষ্টেম বেলেগ, ইকনমিক প্ৰায়ৰিটিজ বেলেগ হয়, অৰ্থনৈতিক যি তেওঁলোকৰ কাৰণে প্ৰয়োজনীয়তাটো বেলেগ বেলেগ হয়, হিষ্টৰিকেল কনটেক্সটো বেলেগ হয়। চ' সেইকাৰণে কি হৈ যায়, তোমাৰ এফৰ্ট যোনটো থাকে ন, ইণ্ডিয়াৰ নিচিনা ৰাষ্ট্ৰৰ বেছি হয়, কিছুমান ৰাষ্ট্ৰই কম কৰে। চ' এটা স্কেটাৰ্ড এফৰ্ট এটা আমি পৰিলক্ষিত হোৱা দেখা পোৱা যায়। দেন ফাণ্ডিং গেপছ আছে। SSTC লাৰ্জলি ডিপেণ্ডছ অন ট্ৰাষ্ট ফাণ্ডছ এণ্ড ভলুণ্টাৰী কণ্ট্ৰিবিউশ্যন, ঠিক আছে, উইচ আৰ অফেন আনপ্ৰেডিক্টেবল এণ্ড ইনচাফিচিয়েণ্ট ফাণ্ড হয়, বিকজ কেলে এইটো ভলণ্টাৰী হয়, কোনো বাউণ্ড নহয় পইচা দিবৰ কাৰণে, যিমান দিব, কিমান দিব কোনখন কাণ্ট্ৰি, সেইটো কোনো এখন কাণ্ট্ৰিৰ ওপৰত ধাৰ্য কৰা নাই। দেন আৰু এটা কথা আছে, প্ৰথম কথা ফ্ৰেগমেণ্টেশ্যন ইন দ্য ফিল্ড অফ পলিটিকেল ছিষ্টেম, ইকনমিক প্ৰায়ৰিটিজ বেলেগ বেলেগ হয়, ঠিক আছে। তো স্কেটাৰ্ড এফৰ্ট এটা দেখিব পাওঁ। ফাণ্ডিং গেপ আছে বিকজ অফ দ্য ভলণ্টাৰী নেচাৰ অফ দ্য কণ্ট্ৰিবিউশ্যনছ, ঠিক আছে, এক্সাম্পল IBSA ফাণ্ড, অ'কে, IBSA ফাণ্ড। দেন পলিটিকেল উইলো নাথাকে ন, ইনকনচিষ্টেণ্ট কমিটমেণ্ট, অ'কে, এণ্ড ডিলেড ইনিচিয়েটিভ উইক এণ্ড ট্ৰাষ্ট এমং পাৰ্টনাৰ্ছ। দেন ট্ৰায়েংগুলাৰ কোঅপাৰেশ্যন কমপ্লেক্সিটিজ এটা আছে, ডেট ইনভলভছ ডেভেলপিং কাণ্ট্ৰি। ট্ৰায়েংগুলাৰ যিটো কোঅপাৰেশ্যন আছে তাৰ কমপ্লেক্সিটি কি আছে, তুমি এখন ডেভেলপ কাণ্ট্ৰিক অলৰেডি তাতে ইনক্লুড কৰিছা, যোনে তোমাক সকলোখিনি দিব, তো ডেফিনেটলি এটা এটা ৰিস্ক থাকে ন, অভাৰ পাৱাৰ, ঠিক আছে। চ' যিখন আমি যাক কৰিছোঁ, ইনভলভ কৰিছোঁ ডেভেলপিং কাণ্ট্ৰিজ, ঠিক আছে, ইনভলভমেণ্ট অফ
developed countries or multilateral organization that may overpowered or compromise southern leadership. তো তুমি ডেফিনেটলি ইণ্ডিয়া যদি বেলেগৰ পৰা লৈ আছে, ঠিক আছে, আমি যদি ট্ৰাইংগুলাৰ কোঅপাৰেশ্যন কৰিছোঁ, ইণ্ডিয়াই বেলেগক দি আছে, যিহেতু আমি আল্টিমেটলি এই ডেভেলপড নেশ্যনখনৰ ওপৰতেতো গুৰুত্ব দিবলগীয়া হৈছে, আমি ডিপেণ্ডেণ্ট হয়। চ' কেতিয়াবা এনেকুৱা হোৱাৰ চান্স থাকে যে ডেভেলপ নেশ্যনখনে এই যিখন ডেভেলপিং নেশ্যন এইটো ইনিচিয়েটিভ লৈ আছে লাইক ইণ্ডিয়া, যে ইণ্ডিয়াক অভাৰ পাৱাৰ কৰাৰ ক্ষেত্ৰত বা তোমাৰ চাউদাৰ্ণ লিডাৰশ্বিপটো কম্প্ৰমাইজ কৰাৰো এটা চান্সেছ ইয়াতে নথকা নহয়। চ' দেৰ ইজ এ ট্ৰাইংগুলাৰ কোঅপাৰেশ্যন কমপ্লেক্সিটি, দেন মনিটৰিং গেপ এটা ইয়াত নথকা নহয়, ঠিক আছে। The next topic is about Assam to get widen NH 715 and elevated corridor to boost tourism and jobs. The Union Cabinet কি approve কৰিছে? It has approved the widening of মানে যেটো ৰাস্তা বহল কৰিব NH 715 and development of a 34.45 এইটো মনত ৰাখিবা কিমান কিলোমিটাৰ 34.45 কিলোমিটাৰৰ এলিভেটেড কৰিডৰ এটা বনোৱা যাব। তোমালোকে জানাই অলৰেডি ক'ত বনোৱা যাব, কাজিৰঙাত বনোৱা যাব, ঠিক আছে। চ' কিমান কষ্ট কিমান যাব? 6,957 কোটি টকাৰ যোনটো প্ৰজেক্ট, সেই প্ৰজেক্টটো কি কৰিছে ইউনিয়ন কেবিনেটে that project was approved by the Union Cabinet recently. 6,957 কোটি টকাৰ প্ৰজেক্ট। The project covers the Koliabor to Numaligarh section NH 715 including the Kaziranga National Park stretch implemented under EPC engineering procurement and construction mode. মোডটো কোনটো হ'ব? EPC মোড হ'ব, with a total length of 85.675 কিলোমিটাৰ, ঠিক আছে। তাৰে তোমাৰ এই গোটেই যিটো থাকিব ৱাইডেনিং যোনটো মানে ৱাইডনিং যোনটো প্ৰজেক্ট থাকিব সেইটো কিমান 34 কিলোমিটাৰ হ'ব, ঠিক আছে। চ' পাৰ্ট অফ ইণ্ডিয়াৰ ছাষ্টেইনেবিলিটি ডেভেলপমেণ্ট এজেণ্ডা। তো আল্টিমেটলি কি কৰিব বিচৰা হৈছে তোমাৰ যিটো মানে NH 715টো যে মানে ৰাস্তাটো বহল কৰিব বা এলিভেটেড কৰিডৰ যে বনাব, আল্টিমেটলি কি কৰিব বিচৰা গৈছে যে তোমাৰ যাতে ছাষ্টেইনেবল ডেভেলপমেণ্ট এটা হওক, ডেভেলপমেণ্ট লাগে কিন্তু ছাষ্টেইনেবল হওক, যাতে যাৰ জৰিয়তে যাতে গছ গছনি কাটি, ঠিক আছে, বন্য হস্তি অহা ৰাস্তা বা তোমাৰ বন্য হস্তি হওক বা বন্যপ্ৰাণীয়ে যাতে কোনো ক্ষতিসাধন নহয়। কাৰণ আমি বহুত কেছ দেখিছোঁ, এক্সিডেণ্টেল কেছ, য'ত তোমাৰ বিভিন্ন জীৱ জন্তুৱে প্ৰাণ আহুতি দিব লগা হয়, ঠিক আছে, তোমাৰ বিকজ অফ দ্য ট্ৰেফিক। চ' সেই বস্তুবোৰ যাতে আঁতৰি যায়, বহনক্ষম উন্নয়ন যাতে হয়। চ' সেই ইণ্ডিয়াৰ বহনক্ষম উন্নয়নৰ যিটো এজেণ্ডা আছে, সেই এজেণ্ডাৰে এটা পাৰ্ট হিচাপে আৰু লগতে নৰ্থ ইষ্টত কানেক্টিভিটি ইম্প্ৰুভ কৰিবৰ কাৰণে আচলতে এই প্ৰজেক্টটো লোৱা গৈছে। তো ইম্পৰ্টেঞ্চ মই অলৰেডি কৈ দিছোঁ, ৱাইল্ড লাইফ প্ৰটেকশ্যন হ'ব, ঠিক আছে, এলিভেটেড কৰিডৰ্ছ এনচিউৰ ছেফ পাছেজ ফৰ এনিমেল, ৰিডিউচিং এক্সিডেণ্টছ ইন কাজিৰঙা, ইক' টুৰিজিম প্ৰমোশ্যন হ'ব, বুষ্ট টুৰিজিম ইন কাজিৰঙা, আল্টিমেটলি টুৰিজিম প্ৰমোশ্যন হ'ব, ৱাইল্ড লাইফ প্ৰটেকশ্যন হৈ গ'ল। চ' ইট উইল এনচিউৰ ছেফ পাছেজ অফ দ্য এনিমেলছ, অ'কে, ৰিডিউচিং এক্সিডেণ্টছ ইন কাজিৰঙা, ইক' টুৰিজিম প্ৰমোশ্যন হ'ব, ঠিক আছে। অ'কে, ইকনমিক ডেভেলপমেণ্ট ডেফিনেটলি হ'ব, জেনেৰেটছ ডাইৰেক্ট এমপ্লয়মেণ্ট অফ 15 লাখ পাৰ্চন ডেইজ, এইটো পাৰ্চন নহয় দেই, পাৰ্চন ডেইজ, অ'কে, এণ্ড ইনডাইৰেক্ট এমপ্লয়মেণ্ট অফ 19.19 লাখ পাৰ্চন ডেইজ, ঠিক আছে। নাও কানেক্টিভিটি এনহেঞ্চমেণ্টটো হ'ব, তো ডেফিনেটলি তুমি জানা যে ইট উইল ইণ্টিগ্ৰেট NH 715 উইথ NH 127, NH 129 এণ্ড SH তোমাৰ ষ্টেট হাইৱে 35, 3 ৰেলৱে ষ্টেচনছ এণ্ড 3 এয়াৰপৰ্টছ, ঠিক আছে। তাৰ লগতে তোমাৰ কি হ'ব? মুভমেণ্টটো ফাষ্টাৰ হ'ব, ঠিক আছে। তো তোমাৰ কি হ'ব? চুইফ্ট মুভমেণ্ট হ'ব পাৰিব। এতিয়া কি হৈ যায়, বহুত ক্ষেত্ৰত তোমাৰ বাধা আছে ন, তুমি 35 স্পীডৰ ওপৰত যাব নোৱাৰা। তো মুভমেণ্ট কানেক্টিভিটিটো এনহেঞ্চমেণ্ট হ'ব। তাৰ লগত ট্ৰেভেল এফিচিয়েঞ্চি বাঢ়িব, সেইটোৱে কৈ আছিলোঁ, কাটছ ট্ৰেভেল টাইম ড্ৰাষ্টিকেলি ফৰ পিলগ্ৰিম এণ্ড টুৰিষ্ট এণ্ড ট্ৰেডাৰ্ছ, ঠিক আছে। চ' এই যিখিনি তোমাৰ পিলগ্ৰিম আছে বা তোমাৰ এজ এ কমন টুৰিষ্ট আছে বা ট্ৰেডাৰ্ছ আছে, তেওঁলোকৰ ক্ষেত্ৰত কি হ'ব, এই যিসকল ব্যক্তি ভ্ৰমণ কৰে তেওঁলোকৰ ট্ৰেভেল এফিচিয়েঞ্চিটো বাঢ়ি যাব। চ' ৱাইল্ড লাইফ প্ৰটেকশ্যন যিটো একদম প্ৰাইম ইম্পৰ্টেণ্ট অবজেক্টিভ হয় এই প্ৰজেক্টটোৰ, দেন ইক' টুৰিজিম প্ৰমোট হ'ব, এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব, ঠিক আছে। ইকনমিক তোমাৰ কি কয় কানেক্টিভিটি এনহেঞ্চমেণ্ট হ'ব আৰু তোমাৰ ট্ৰেভেল এফিচিয়েঞ্চি বাঢ়িব, অ'কে, যাৰ জৰিয়তে এই কানেক্টিভিটি এনহেঞ্চমেণ্টৰ 3টা ৰেলৱে ষ্টেচনৰ 3টা এয়াৰপৰ্টো কানেক্ট কৰিব পৰা যাব, ঠিক আছে।
তো কি কৰা যাব বা অবজেক্টিভছ খিনি কি হয় কিন্তু ইম্পৰ্টেঞ্চ হয় চ' 715ক কি কৰিব 4 লেনযুক্ত ৰাস্তালৈ পৰিগণিত কৰিব 4 lanes for smoother and safer travel কনষ্ট্ৰাক্ট এ 34.45 কিলোমিটাৰ এলিভেটেড কৰিডৰ মই অলৰেডি কৈছোঁ যে 85 কিলোমিটাৰ যোনটো টোটেল প্ৰজেক্ট তাৰে 36.45 কিলোমিটাৰ কি বনাব এলিভেটেড কৰিডৰ বনাব টু প্ৰটেক্ট ৱাইল্ড লাইফ ইন কাজিৰঙা নেশ্যনেল পাৰ্ক ডেভেলপ 21 কিলোমিটাৰ অফ গ্ৰীণ ফিল্ড বাইপাছ টু ডিকনজেষ্ট আৰবান এৰিয়াছ ঠিক আছে গ্ৰীণফিল্ড বাইপাছ এটা বনাব 21 কিলোমিটাৰৰ অ'কে ইট উইল ডেভেলপ ঠিক আছে মই কি ক'লো আপগ্ৰেডেশ্যন হ'ব 715ৰ 4 লেন হাইৱেলে আৰু তোমাৰ কি হ'ব তোমাৰ 36.45 কিলোমিটাৰ 34.45 কিলোমিটাৰ্ছ অফ কি কয় তোমাৰ এলিভেটেড কৰিডৰ বনোৱা যাব 21 কিলোমিটাৰ্ছ অফ গ্ৰীণফিল্ড বাইপাছ বনোৱা যাব এনহেন্স কানেক্টিভিটি ডেফিনেটলি কানেক্টিভিটি এনহেন্স কৰিব চ' টু মেজৰ হাইৱেজ এয়াৰপৰ্টছ এণ্ড ৰেলৱে ষ্টেচনছ ইন আছাম এণ্ড প্ৰমোট ইক' টুৰিজম এইখিনি বস্তু ইয়াতো লিখিব পাৰা ঠিক আছে ইয়াতো লিখিব পাৰা আল্টিমেটলি 5, 6, 7, 8টা পইণ্ট তোমালোকে লিখিব পাৰা ৱাইল্ড লাইফ প্ৰটেকশ্যন ইক' টুৰিজম এমপ্লয়মেণ্ট জেনেৰেশ্যন ঠিক আছে তোমাৰ ট্ৰেভেল এফিচিয়েঞ্চি বাঢ়িব কানেক্টিভিটি এনহেঞ্চমেণ্ট হ'ব তাৰপিছত তোমাৰ NH705 নেশ্যনেল হাইৱে 715 নম্বৰ যোনটো আমাৰ যোনটো ৰাষ্ট্ৰীয় ঘাইপথ আছে সেইটো চাইলেনযুক্ত হ'ব তাৰপিছত তোমাৰ 36.45 কিলোমিটাৰ এলিভেটেড কৰিডৰ বনিব আৰু 21 কিলোমিটাৰ তোমাৰ গ্ৰীণফিল্ড বাইপাছটো বনিব চ' এইখিনি বস্তু তোমালোকে মনত ৰাখিব পাৰা ঠিক আছে মই অলৰেডি ক'লোৱেই কি ফিচাৰ্ছৰ লেণ্ড টোটেল 85 কিলোমিটাৰ ঠিক আছে ইনক্লুডিং দ্য এলিভেটেড কৰিডৰ আপগ্ৰেডেড ৰোড এণ্ড বাইপাছ তাৰে 36.45 কিলোমিটাৰ এলিভেটেড কৰিডৰ হ'ব গ্ৰীণফিল্ড বাইপাছ 11 কিলোমিটাৰ হ'ব ঠিক আছে টু ডিকনজেষ্ট জখলাবন্ধা এণ্ড বোকাঘাট অ'কে ইণ্টিগ্ৰেশ্যন তিনিটা থাকিব ইয়াতে NH127 NH129 এণ্ড ষ্টেট হাইৱে 35 নগাঁও জখলাবন্ধা বিশ্বনাথ চাৰিআলি ৰেলৱে ষ্টেচন তেজপুৰ লীলাবাৰী যোৰহাট এয়াৰপৰ্ট লগত কানেক্টিভিটি বঢ়াব ইকনমিক ইম্পেক্ট থাকিব ফেচিলিটছ ট্ৰেড টুৰিজিম এণ্ড ইণ্ডাষ্ট্ৰিয়েল এক্সপানশ্যন হ'ব পাৰিব ঠিক আছে চ' আল্টিমেটলি সেয়াই আৰু একেখিনি কথা ইয়াত লিখা আছে তো এবাৰ পঢ়ি চাবা তো লেণ্ডমাৰ্ক প্ৰজেক্ট হ'ব ইকনমিক ডেভেলপমেণ্ট টুৰিজিম গ্ৰ' এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন হ'ব ইনফ্ৰাষ্ট্ৰাকচাৰ কানেক্টিভিটি তোমাৰ এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব ভিজন ফৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট সেইটোতো আমাৰ মেইন এজেণ্ডা আমি ইয়াতে কৈছোঁ যে ৱাইল্ড লাইফ প্ৰটেকশ্যন বা ছাষ্টেইনেবল ডেভেলপমেণ্টটোৱে আমাৰ মেইন এজেণ্ডা হয় ঠিক আছে তো অ'কে নেক্সট তোমাৰ এই ষ্টেপ টুৱাৰ্ডছ হলিষ্টিক গ্ৰ'থ কানেক্টিং ইক'লজিকেল প্ৰটেকশ্যন লোকেল লাইভলিহুড এণ্ড নেশ্যনেল প্ৰগ্ৰেছ চ' সেইখিনি আছিলে এই কুৱেশ্যনখিনি কৰি ল'বা এণ্ড কমেণ্ট ছেকশ্যনত ছাবমিট কৰিব নাপাহৰিবা এইখিনি যোৱা যিটো এনালাইচিছ আছিল তাৰে এনচাৰ্ছ হয় ডেটছ অল ফৰ টুডে ছেশ্যন থেংক ইউ ফৰ ৱাচিং এক্সাম ছাষ্ট্ৰেছ থেংক ইউ এভৰিৱান